এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো। পবিত্ৰ ৰমজান মাহতে লাইলুৰিত বনৰীয়া মহৰ আতংক। বনৰীয়া মহৰ তাণ্ডৱত লাইলুৰি আৰু কৰৈগুৰিবাসী বিনিদ্ৰ ৰজনী পাৰ কৰিছে। বনৰীয়া মহৰ আক্ৰমণত গুৰুতৰভাৱে আহত কৰৈগুৰিৰ এগৰাকী শ্ৰমিক। পুৱাই আতিকুৰ ইছলাম নামৰ শ্ৰমিকজনে কৰ্মৰ সন্ধানত লাইলুৰিলৈ গৈছিল। লাইলুৰি বজাৰৰ কাষতে অৰ্থাৎ পকী দলঙৰ ওচৰত এটা বনৰীয়া পিছফালৰ পৰা আহি শ্ৰমিকজনক গুৰুতৰভাৱে আক্ৰমণ কৰে। অতি সংকটজনক অৱস্থাত আহত লোকজনক মহখুলিত থকা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসা প্ৰদানৰ উদ্দেশ্যে আহত লোকজনক গুৱাহাটীলৈ ৰেফাৰ কৰে। ঘটনাটি বন বিভাগৰ লোকক জনোৱা হৈছে যদিও বিষয়টি গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ আমি পুনৰ জনাইছো। পবিত্ৰ ৰমজান মাহতে লাইলুৰিত বনৰীয়া মহৰ আতংক। বনৰীয়া মহৰ তাণ্ডৱত লাইলুৰি আৰু কৰৈগুৰিবাসীয়ে বিনিদ্ৰ ৰজনী পাৰ কৰিছে। বনৰীয়া মহৰ আক্ৰমণত গুৰুতৰভাৱে আহত কৰৈগুৰিৰ এগৰাকী শ্ৰমিক। আমার জামাই কামো গেছে মাটি কাটা কামো এনে একটা মশা গুদা মারি আদা মারা করে আসছে। আর আমরা গরিব মানুষ, আমার জামাই কিবার চিকিৎসা করাম, আমার 3টা জীব তাই কি খাওয়াই চিকিৎসা পাতি কিনা করাম, দিন কাম করে না দিন খাই। আতিকুর রহমান 30 করৈগুরি লাইলুরি হসপিটালত করা হয়েছে, তারা আইসে না। আমরা গরিব মানুষ, কাম কাজ করে খাই, পরিয়াল আছে, ওনা কিবা খাওয়াই কিবা চিকিৎসা করাম, পয়সা করি নাই, জীবন কি খাওয়াই চিকিৎসা পাতি কিনা করাম, পয়সা নাই, দিনে দিন খাই, 3টা জীবন। পুৱা 6টা মান বজাত ঘৰৰ পৰা ওলাইছিলে কামৰ কাৰণে। তাত মানে দিন হাজিৰা কৰে ডেইলি। মানে যাওঁতে মানে মাজবেটিত আৰু লাইলুৰি বুলি কয় দলঙৰ ওচৰত বনৰীয়া মহে মানে আক্ৰমণ কৰিছিলে। পিছত লগালগ হস্পিটেলত লৈ গৈছিলো। পিছত মখলি হস্পিটেলত তাত এদিন ৰাখিছিলে, পিছত গুৱাহাটী ৰিলিজ দিছিলে। পিছত আমি মানে নাৰ্ছিঙত এডমিট কৰিছো কালি। আইচিইউৰ মধ্যে এতিয়ালৈকে আছে। আতিকুৰ ইছলাম, বয়স 37। বন বিভাগত আমি ফোনাফোনি কৰিছো, খবৰ কৰিছো, সিহঁতে খালি কৈছে আহিব হস্পিটেললৈকে, এতিয়ালৈকে অহা নাই। প্ৰশাসনক এতিয়া আহ্বান জনাই উচিত তদন্ত কৰি এই দুখীয়া পৰিয়ালটো অলপ ন্যায় দিবলৈ কাৰণে। এতিয়া পোহপাল দিয়াৰো খৰচ পাতিও নাই, দিন হাজিৰা কৰি চলিছিলে, পৰিয়ালৰ এটা মানুহে মানে উপাৰ্জন কৰিছিলে।